আজি ভাৰতৰ স্বাধীনতাৰ ৮০তম দিৱস আমি উদযাপন কৰিছোঁ, স্বাধীনতা দিৱস। কিন্তু যি সময়ত সমগ্ৰ ভাৰতৰ মানুহে ৮০তম স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰিছে, আনন্দ কৰিছে, সেই সময়ত আমি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহে স্বাধীনতা দিৱসৰ সেই আনন্দ উপভোগ কৰিব পৰা নাই। যোৱা 19 জুলাই তাৰিখৰ দিনা আমাৰ এই তিনিখন জিলাত যি মহাপ্ৰলয় আহিলে, 1750 চনত দিখৌ উপত্যকাত এনেকুৱা মহাপ্ৰলয় আহিছিলে। 1750 চনৰ পাছৰ এইটো প্ৰথম মহাপ্ৰলয়, যিটো 1950 চনৰ বৰ ভূমিকম্পতকৈ বেছি ডাঙৰ প্ৰলয় হৈছে। ইমান ডাঙৰ প্ৰলয় হোৱাৰ পাছতো এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নাহিল, না প্ৰধানমন্ত্ৰী আহিল, না গৃহমন্ত্ৰী আহিল। গতিকে এই গোটেই সমস্যাটোক, ইমান ডাঙৰ প্ৰলয়টোক আমি এটা নেশ্যনেল ডিজাষ্টাৰ, এটা ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰাৰ দাবীত আজিৰ এই অনশনৰ কাৰ্যসূচী, দিনজোৰা অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে আমাৰ দাবীটো হ'ল যে অসমৰ তিনিখন জিলাৰ যিমানটা পৰিয়ালৰ ঘৰত এনেকৈ পানী উঠি ধ্বংস হৈ গ'ল, প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ আৰু প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানক 10 লাখ টকাকৈ ক্ষতিপূৰণ। এইটো হ'ল আমাৰ প্ৰধান দাবী যে প্ৰত্যেকটো পৰিয়াল আৰু প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানক 10 লাখ টকাৰ ক্ষতিপূৰণ আমাক লাগিব। এই দাবী আমি উত্থাপন কৰি আজিৰ এই অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ তৃতীয় কিন্তু গুৰুত্বপূৰ্ণ দাবীটো হ'ল এই ঘটনাৰ তদন্ত হ'ব লাগে। কিয় এই ঘটনা ঘটিবলৈ পালে তাক আমাক CBI তদন্ত লাগে। সকলো কথাতে চৰকাৰে CBI কৰি থাকে, কিন্তু লাখ লাখ মানুহৰ যেতিয়া ক্ষতি ধ্বংস হৈ গ'ল, তেতিয়া তেওঁলোকে কিয় CBI তদন্ত ঘোষণা নকৰে? অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এইটো এটা ক্লাউড ব্ৰাষ্টৰ ঘটনা, ডাৱৰ বিস্ফোৰণৰ ঘটনা। কিন্তু ক্লাউড ব্ৰাষ্ট তাক কয় যেতিয়া 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হয়। সেইদিনা নাগালেণ্ডত বৰষুণ হৈছিলে, তেওঁ কৈছিলে যে নাগালেণ্ডত ক্লাউড ব্ৰাষ্ট হৈছে। সেইদিনা নাগালেণ্ডত বৰষুণ হৈছিলে 24 ঘণ্টাত 137 মিলিমিটাৰ, অৰ্থাৎ ক্লাউড ব্ৰাষ্ট নহয়, সাধাৰণ বৰষুণ। আৰু ইতিহাসত তাতকৈ বহুত বেছি ডাঙৰ ডাঙৰ বৰষুণ নাগালেণ্ডত হৈ আছে, কিন্তু এনেকুৱা ধৰণৰ দুৰ্যোগ হোৱা নাছিল। এই দুৰ্যোগ এইকাৰণেই হ'বলৈ পালে যে আমাৰ কিছুমান চৰকাৰী পক্ষৰ বিজেপিৰ মন্ত্ৰী, বিধায়ক আৰু নেতাই চিণ্ডিকেট কৰি নাগালেণ্ড পাহাৰত ব্যাপক ৰূপত কয়লাৰ খনন সংঘটিত কৰিছে, অসমত ব্যাপক ৰূপত শিল মাইনিং কৰিছে আৰু বালি খনন কৰি আমাৰ গোটেই দিখৌ উপত্যকাটো ধ্বংস কৰি পেলাইছে, যাৰ ফলস্বৰূপে এনেকুৱা দুৰ্যোগ আহিলে তাৰ ওপৰত আমাৰ CBI তদন্ত লাগে। তৃতীয় কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ দাবী হ'ল যে আমাৰ গোটেই ৰাজ্যখনৰ যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি ভাগি গ'ল। আন্তঃগাঁথনি মানে আমাৰ ৰাস্তা পদূলি ভাগি গ'ল, দলং ভাগি গ'ল। মোৰ সমষ্টিৰ কমেও 60% ৰাস্তা ভাগি শেষ হৈ গ'ল, 60% ৰাস্তা ভাগি শেষ হৈ গ'ল। নাই আৰু ৰাস্তা পদূলি অৱস্থা বেয়া, দলং ভাগিছে। আৰু এই সময়খিনিত আমাৰ শিক্ষানুষ্ঠান ধ্বংস হৈছে, আমাৰ অংগনবাদী কেন্দ্ৰ ধ্বংস হৈছে, আমাৰ ধৰ্মীয় প্ৰতিষ্ঠান ধ্বংস হৈছে আৰু ৰাজহুৱা প্ৰতিষ্ঠানবিলাক ধ্বংস হৈছে। তো এইবিলাকৰ পুনৰ নিৰ্মাণৰ কাৰণে অন্ততঃ পক্ষে আমাৰ শিৱসাগৰ জিলাৰ কাৰণে 1000 কোটি টকা ঘোষণা কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে। তো এই দাবীৰ ভিত্তিত আজি আমাৰ এই অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ, আৰু যেতিয়ালৈকে আমি ন্যায় নাপাম তেতিয়ালৈকে আমাৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব।